যে আমি যে সংসাৰত ইয়াত তৃতীয় স্কন্ধত ভক্তি যুগত কপিল প্ৰভুজনে প্ৰথমেই আমাক এই ভক্তি মাৰ্গৰ কাৰণে আনিবলৈ প্ৰথম ভগৱন্তৰ চৰণলৈ আমাক আনিবৰ কাৰণে ভক্তিৰ নিদৰ্শনটো দিছে। তেখেতে উল্লেখ কৰিছে, মাক দেৱহূতিৰ আগত কৈছে, কালিতো মৰা মানুহৰ লগত থকা কথাটো ক'লোৱেই, আজি আমি মৰা মানুহৰ লগত নাই আৰু ইয়াত চব জীয়া মানুহ আছে, আমি সমস্ত ভগৱন্তৰ লগত সংযোগ হৈ আছোঁ। ইয়াত ভগৱন্ত আছে আৰু আমি তেওঁৰ লগত সংযুক্ত হৈ আছোঁ। গতিকে আমি সকলোখিনি জীৱিত মানুহ, আমি জীয়া মানুহ। শ্ৰীটো আমাৰ লগত আজি সঁচাকৈ শ্ৰী হৈ আছে ভগৱন্তৰ লগত। আমাৰ হটো দীঘৰী লগত ৰমন হৈ আছে, গতিকে আমি শ্ৰী হৈ আছোঁ। এতিয়া সেইসকলৰ কাৰণে প্ৰথমেই কপিল প্ৰভুজনাই ভক্তিৰ নিদৰ্শন দি কৈছে যে ভকতি ৯ বিধ। ইয়াত কৈছে ভক্তি যুগৰ কথা ক'বলৈ যাওঁতে ইয়াতে কৈছে, শুনিও ভাবিনী আৱে প্ৰশ্নৰ উত্তৰ কহোঁ, ভক্তি পুনু বহুবিধ নয়, কিন্তু পুৰুষৰ ফল সংকল্প অনুসাৰে ভক্তি নানামতে ভেদ হয়। নানা ভাগে ভক্তিটোক ভাগ কৰিছে। ভক্তিটোক প্ৰথমে ৯ ভাগত বিভক্ত কৰিছে। কেনেকৈ? শ্ৰৱণ, কীৰ্তন, অৰ্চন, বন্দন, পদসেৱন, দাস্য, সখিত্ব, আত্মনিবেদন, এনেকৈ ৯টাকৈ ভাগত ভক্তিটোক বিভক্ত কৰি তেখেতে প্ৰথমেই শ্ৰৱণ কীৰ্তনক শ্ৰেষ্ঠ বুলি ঘোষণা কৰিছিলে। কিন্তু এই ৯ বিধ ভকতি কৰিবলৈ যাওঁতে আমাৰ লগত আৰু ৩টা গুণ লগ লাগি যায়। সেয়া হ'ল সাত্বিক, ৰাজসিক, তামসিক। তেতিয়া কিমান হৈ গ'ল? ৯ ৩ গুণ ২৭ বিধ ভকতি হৈ গ'ল, হয়নে নহয়? আৰু তাৰ লগতে আকৌ ৩ বিধ লগ লাগি যায়, উত্তম, মধ্যম, নৰম। এই ৩ প্ৰকাৰৰ ভকতিত ২৭ পূৰণ ৯ ৩ কিমান হৈ গ'ল? ৮১ বিধ ভকতি হৈ গ'ল। যে এই ৮১ বিধ ভকতিৰ বিষয়ে যদি আমি জানিবলৈ যাওঁ, আজি নিশাটো গুচি যাব। গতিকে ৮১ বিধ পিছলৈ থৈ মূল কথাটোলৈ আহিব বিচাৰিছোঁ। ভক্তিৰ ৩টা স্তৰ আছে। এই 3টা স্তৰত উত্তম, মধ্যম এইটো কাৰণেই কৈছে, কোনোবাই হয়তো ঘোষাভাষী খুব সুন্দৰকৈ পৰীক্ষণ কৰিব জানে, সেই কোন সময়ত কোন ভাগ ঘোষা পৰিৱেশন কৰিব লাগে, কেনেকৈ ভগৱন্তৰ ওচৰত আমি শৰণাপন্ন হ'ব লাগে, সেই ভাৱেৰে তেওঁ সেৱাভাগ ধৰিছে, তেওঁ উত্তম ভকতি কৰিব পাৰিছে। কিছুমানে উত্তম ভকতি মানে কোন সময়ত প্ৰাৰ্থনাভাগ ক'ত কেনেধৰণে ভগৱন্তৰ চৰণত নিবেদন কৰিব লাগে নাজানে, কিন্তু তথাপিও কৰিছে মধ্যম ভকতি। কিছুমানে প্ৰাৰ্থনা ভাগকে মুখস্থ নাই, ভকতে লগাই দিছে কাৰণে লগত গাই গৈছে, তথাপিও ভকতি কৰিছে, ইয়াৰ নৰম ভকতি বুলি কৈছে। 3 বিধ লগত সাত্বিক, ৰাজসিক, তামসিকৰ বিষয়ে এতিয়া কি বুলি কৈছে কপিল প্ৰভুজনে? এয়া কৈছে, প্ৰথম কৈছে তামসিক ভকতি। ইৰাম পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে, দম্ভ বা মচৰ অতিশয় হৈ এহি মতে ভক্তিমূত কৰিলে তামস হয়, ক্ৰোধ ভেদ 3তে আশ্ৰয়। কি বুলি ক'লে? যে আনক মাৰিবৰ কাৰণে ভকতি কৰে নেকি আকৌ? এতিয়া আমাৰ মনলৈ চিধা চিধি, আমিতো আনক মাৰিবৰ কাৰণে কাহানিও ভকতি কৰি পোৱা নাই, ঈশ্বৰক প্ৰাৰ্থনা কৰি পোৱা নাই। আমাৰ ফালে কৰে, আমাৰ ফালে কৰে। আপোনালোকৰ ফালে কৰে নে নকৰে নাজানো, আমাৰ ফালে কৰে। কেনেকৈ কৰে জানেনে? মোৰ নিজৰ কথাটোৱে কৈছোঁ। আমাৰ কাষৰ মানুহ ঘৰ প্ৰতিপত্তিশালী, ধন টকা পইচা থকা মানুহ। তেখেতে চিন্তা কৰিলে নহয়, বাউণ্ডেৰীত কিমাননো বাঁহৰ জেওৰা দি থাকিম আৰু, পকা ৱালখনকে দি দিওঁ। পকা ৱালখন দি দিওঁ বুলি তেওঁ সীমাৰ খালটোৰ মাজে মাজে খুঁটাকেইটা পুতিব লাগিছিলে, তেওঁ পুতি দিলে আমাৰ পাৰটোলৈ। মই কথাষাৰ কৈ পালোঁ, হেৰি নহয়, এই কোৱাদেউ মাজতে খুঁটাকেইটা দিয়া হ'লে ভাল আছিলে নি বাৰু? বোলে মোৰ মাটি মোৰ খাল, তোৰ কি হ'ল? বেছিকেই কথা জান নি তই? এই বুলি কৈ কথা নি কোৰ্ট পোৱাই দিলেগৈ। এতিয়া মই যেনে তেনে দিন হাজিৰা কৰি খাই থকা মানুহ, কোৰ্টৰ কেছ খেলি থাকিবলৈতো মোৰ দিগদাৰ হ'ব। উপায় নাই, নামক গৃহত তামোল পাণ ভাগক আগবঢ়ালোঁ। প্ৰভু দেখিছে আৰু কি বিপদত পৰিছোঁ, চাবা আৰু চকু মেলি। পাৰিলে তাৰমানে তেওঁক হয় বুজনি দিয়া, নহয় সেইকণি দিয়া আৰু। যে এই ধৰণে যদি ভকতি কৰিছোঁ, এইটোক কৈছে তামসিক ভকতি। ভক্তিকেইটা পৰিচয় হৈ লৈছোঁ, পিছলৈ পাতিম যে কিয় কৈছে এই ভক্তিকেইটাৰ কথা। এইটো তামসিক ভকতি বুলি কৈছে। তাৰপাছত ইয়াত ক্ৰোধ, ভয়, এই গোটেইকেইটা আছে, 3টা গুণ ইয়াত লগ লাগি থাকিব। আকৌ কৈছে, ইৰাম বিষয়ত কৰি আশা যখ বা অশস্য চাৱে, প্ৰতিমাত মোহক পূজয়, 3 প্ৰকাৰে ইটো ৰাজস ভকতি মাত্ৰ, হত যোৱাগে কৰিলো নিশ্চয়।
বিষয়ত প্ৰীতি কৰি যেতিয়া আমি ভগৱন্তৰ কাষ চাপোঁ, কোনটো বিষয়? বিষয় মানে আমাৰ ল'ৰাটোৱে কাইলৈ ইণ্টাৰভিউ এটা দিব, প্ৰভু চকু মেলি চাবা আৰু তাৰমানে ল'ৰাটোৱে চাকৰিটো পাওক, মই ৰাজসিক সুখত থাকিব পাৰিম, এইটো ৰাজসিক বুলি কৈছে। এনেধৰণেও যদি প্ৰাৰ্থনা কৰিছোঁ নেকি নিজক এবাৰ সুধি থ'ব দেই, কৰিলে কি হয় পিছলৈ ক'ব। প্ৰথমে নিজক এবাৰ সুধি লওঁ যে এনেকুৱা ভকতি আমি কেতিয়াবা কৰিছোঁনে নামক গৃহত আহি। চাউণ্ডটো বেছি আমনি কৰিছে নি বাৰু? বেছি ডাঙৰ হৈছে নি? শুনিবলৈ অসুবিধা? আঁতৰত ল'ম নি মোক? ঠিকে আছে কৃষ্ণ। এতিয়া হৈ গ'ল ৰাজসিক ভকতি। তাৰ পাছত আছে সাত্বিক ভকতি। সাত্বিক ভকতিৰ কথা কি কৈছে? হে ৰাম পাপ মূৰ নাশ শৌক নাশ ভগৱন্ত শৌক প্ৰীতি অনুহি অৱশ্যকে বিধি মানি ইতি নিপকাৰে ভক্তি কৰিলে সাত্বিক বুলি অনিষ্ঠে মই কহিলো বখানি। সাত্বিক ভকতি কোনটো কৈছে? সাত্বিক বুলি ক'লে আমাৰ মনটো অকণ ভাল লাগে। পাপ মোৰ নাশ হওক, মই যদি কিবা ভুল কৰিছিলোঁ এইখিনি মোৰ খণ্ডন হওক দেই প্ৰভু, এনেকৈ আমি প্ৰাৰ্থনা কৰোঁ। উদাহৰণ এটা লৈ লওঁ, বুজিবলৈ সুবিধা হ'ব। ভাদমহীয়া নামক গৃহত ৰাতিপুৱা গধূলি বন্তি জ্বলোৱাৰ পাল এবাৰ আমাৰ পৰিলে মহাধৰ্মৰ। ৰাতিপুৱাই ভাদ মাহত নামগৃহত বন্তি ভাগি জ্বলাবলৈ গৈছোঁ। কাষতে আমাৰ পথাৰখন আছে, খেতি পথাৰখন। নামগৃহত বন্তি ভাগি জ্বলাই বাহিৰলৈ ওলাই দেখিলোঁ মই গাঁৱত দেখিব নোৱাৰা আটাইতকৈ বেয়া পোৱা মানুহ ঘৰৰ ছাগলীজনীয়ে আমাৰ মাটিত ৰোৱা খাই আছে। খঙতে হাতত যি পালোঁ দলিয়াই দিলোঁ। ছাগলী ঠেঙত লাগি বেয়াকৈ তাতে লুটি খাই পৰিলে। ভাগ্যে নমৰিল, কিন্তু মনটো বহুত দুখ লাগিলে। গুৰুগৃহৰ পৰা ওলাই বৰ বেয়া কাম এটা কৰিলোঁ, ছাগলীজনী বৰ বেয়াকৈ মাৰি দিলোঁ। নাই ভকত কেইজনমান মাতি পাঠ এভাগকে কৰাব লাগিব আৰু। এনেকৈ কোনোবাই ভকতি যদি কৰিছে সেয়া হ'ল সাত্বিক ভকতি। এতিয়া এই গোটেইকেইটা ভকতিৰ শেষত গুৰুজনাই ক'লে, আমাৰ কপিল প্ৰভুজনাই ক'লে যে এই গোটেইখিনিৰ লগত তিনিবিধ ভকতি লগ লাগি এই নগুণৰ লগত 81 বিধ কৰিলে, একোবিধে নৱ প্ৰকাৰে শুই আছে ভেদ তাক বুজি বাহা দিয়া মতি সগুণ ভকতি এহি একাধিক 80 বিধ আৱে কহু নিৰ্গুণ ভকতি। এতিয়া কৈ দিলে যে এই সগুণ ভকতিতে প্ৰথম মানুহবোৰ নামক গৃহলৈ আহিব, ঠিকেই আছে এইখিনিলৈকে, কিন্তু তাৰ পৰা উপকাৰ একো নহ'ব। ইয়াৰ পৰা আমি নিজকে প্ৰমোশ্যন কৰাই নিব লাগিব। ক'লে? নিৰ্গুণ ভকতিলে। তে নিৰ্গুণ ভকতি কোনটো? নিৰ্গুণ ভকতি মানে ভগৱন্তক অহৈতুকীভাৱে ভাল পাব লাগিব, যিটো গোপিনীসকলে ভাল পাইছিলে। কোনো কাৰণ নাই, ভগৱন্তক স্বামী হিচাপে লাগে। সমস্ত 1600গৰাকী পত্নীয়ে একেজন স্বামীক স্বামী হিচাপে পাব পৰাটো কিমান মহানতা আপোনালোক মহিলাসকলে এবাৰ অনুভৱ কৰক। কেনেবাকৈ ইয়াত বহি থকা দুগৰাকীৰ ভিতৰত মানুহজনে যদি কাষৰ গৰাকীকো বোলে নহয় মোৰ কৰি লওঁ বুলি কয়, কি হ'ব ভাবক এবাৰ আমাৰ দুগৰাকীৰ মাজত। কিন্তু গোপীসকলে 1600গৰাকীয়ে একেলগে প্ৰাৰ্থনা কৰিছে কৃষ্ণক আমাৰ স্বামী হিচাপে লাগে। কৰিছিল নে? তেতিয়াহ'লে আমিও আজিৰ পৰা কৰিম নেকি? কৃষ্ণ কৃষ্ণ কৃষ্ণ। আমাক সেইটো কোৱা নাই যে এই যিটো ৰাসলীলা হৈছে, কৃষ্ণক যে 1600 গোপীয়ে একেলগে যে স্বামীবৰণ কৰিছে, এইটো ৰাসলীলা বুলি কৈছে। এইটো অনংগ কেলি বুলি কৈছে, য'ত অংগৰ কোনো মিলন হোৱা নাই। অনংগ কেলি। অনংগ কেলি মানে য'ত দেহৰ মিল নহয়, আত্মা আৰু পৰমাত্মাৰ মিল হোৱাটোকে অনংগ কেলি বুলি কৈছে। আত্মাৰ কোনো অংগ নাই, পৰমাত্মাৰ কোনো অংগ নাই, এইটো অনংগ কেলি বুলি কোৱা হৈছে ৰাস কেলিটোক। ঠিক আছে? তো গতিকে এই যে আমিও সমস্ত পৃথিৱীবাসী যিমান মানুহ আছে আমিও কৃষ্ণক স্বামী হিচাপে বিচাৰোঁ। হে কৃষ্ণ স্বামী, তোমাৰ চৰণে আমি ভজিলোহো জয় জয় বুলি। কেৱল মহিলাসকলেই নাগায়, পুৰুষসকলেও গায়। তাৰমানে আমাকো ভগৱন্ত কৃষ্ণক স্বামী হিচাপে লাগে, নহয় জানো? গতিকে এইখিনিলৈকে ভকতিৰ কথাখিনি আহিলে। এতিয়া এই ভকতিৰ কথাখিনি কোৱাৰ পাছত আমাক ক'লে নিৰ্গুণ ভকতিলৈ যাবলৈ। নিৰ্গুণলৈ যাবলৈ হ'লে আমি প্ৰথমে সগুণ ভকতিৰ মাৰ্গটোৱেদি নামগৃহলৈ আহিম। কোনোবাই আনক মাৰিবৰ কাৰণেও কোনোবাই বন্তি ভাগ জ্বলাইছে, কোনোবাই আমাৰতো ইয়াত হয়েই, আপোনালোকৰ ফালে হয়নে নহয় নাজানো। আমাৰ তাত যেতিয়া 7 দিনীয়া অবিৰতভাৱে ভাগৱত চলি থাকে, কি হয়? বন্তি ভাগ জ্বলাই, কৃষ্ণ কালিলৈ ল'ৰাটোৰ চাকৰি ইণ্টাৰভিউ আছে, কোনোবাই সেনেকৈ জ্বলালে। হে প্ৰভু, দেউতা অসুস্থ হৈ থকা আজি 3 মাহ হ'ল, কৃষ্ণ প্ৰভু অকণমান চকু মেলি চাবা। কোনোবাই ক'লে কালিলৈ ল'ৰাটোৰ পৰীক্ষা আছে, অকণমান চকু মেলি চাবা। প্ৰতিখন বন্তি, হাজাৰখন বন্তি যেন ভগৱন্তলৈ দিয়া একোখন মানে এপ্লিকেশ্যনৰ সাক্ষী হৈহে জ্বলি আছে। 2 দিন, 3 দিন, 7 দিন জ্বলিয়ে আছে। এনেকুৱা বহু কামনাৰে আমি এই মূল বন্তি ভাগিত তেল ঢালিছোঁ। তেল ঢালোঁতে মনত এটা কামনা আহিছে
হে প্ৰভু এই অলপ আগত কোৱা নিচিনা বিষয়বিলাকৰ সেই বিষয়ৰ এপ্লিকেশ্যনৰ সাক্ষী হৈ বন্তিভাগি আজি 3 দিন জ্বলি আছে। কিন্তু নিৰ্গুণভাৱে ভকতি কৰা মানুহৰ সংখ্যা কিমান হ'ল ভগৱন্তই কিন্তু সেইটো চাই থাকে। পৰীক্ষাত নকল নমৰাকৈ যিটো ল'ৰাই পাছ কৰিছে, শিক্ষকৰ কথা সম্পূৰ্ণ শুনি যিটো ল'ৰাই এনচাৰ স্ক্ৰিপ্টত প্ৰশ্ন উত্তৰ দিছে, সেই ল'ৰাটোৰ প্ৰতি শিক্ষকৰ মৰমটো এনেই অলপ বাঢ়ি যাব। একেটো কথা ভগৱন্ত কৃষ্ণৰেও আমাৰ এই ছাত্ৰসকলক তেনেধৰণেই চায়। আহক আমি তেওঁৰ ওচৰলৈ সেই দৃষ্টিৰে যাওঁ, নিৰ্গুণ মাত্ৰ ভকতি কৰোঁ, কোনো কাৰণ নথকাকৈ কেৱল মাত্ৰ ভগৱন্ত ঈশ্বৰ প্ৰভু আছে কাৰণে যে আমি আত্মা চৈতন্য হৈ আছোঁ, সেই কথাটো ভাবি তেৰাক আমি ভাল পাবলৈ শিকোঁ আহক। অহৰ্নিশে ভগৱন্তৰ গুণ নাম কীৰ্তন কৰোঁ আহক। গোপিনীসকলে সদায় নিজৰ শৃংগাৰ কৰাৰ সময়ত, গা পা ধোৱাৰ সময়ত সদায় মনলৈ ভাৱ আনিব, কেনেবাকৈ ভগৱন্ত কৃষ্ণই লেতেৰা পেতেৰা হৈ থকা দেখিলে বহুত বেয়া পাব। গতিকে আমি প্ৰসাধন কৰোঁ। ফুটটো লোৱাৰ সময়ত আমি সদায় আমি চিন্তা কৰিম, আমাৰ জগতৰ স্বামী যিজন, সমস্ত পৃথিৱীৰ যিজন গৰাকী, সেই গৰাকীজনে যদি মই লেতেৰাকৈ থাকোঁ বেয়া দেখিব, ফুট নোলোৱাকৈ থাকিলে মোক বেয়া দেখিব, সেইকাৰণে মই শৃংগাৰ কৰিছোঁ। তেতিয়া চাব কোনোদিন আপোনাৰ সেই শিৰৰ সেন্দুৰ মোহাৰিবলৈ ভগৱন্তই নিদিব। দ্ৰৌপদীক বস্ত্ৰ দিয়াৰ দৰে আপোনাৰ সেন্দুৰকৰ উজৰাই ৰাখিবৰ ক্ষেত্ৰত ভগৱন্তই কৃপা দৃষ্টি কৰিব। কৃষ্ণ